নমস্কাৰ। আজি মই মোৰ বাৰ্তা শিতানত মিছাইল মানৱ ডক্টৰ এপিজে আব্দুল কালাম আৰু তেওঁৰ আত্মকথাৰ কাহিনী এটা ক'বলৈ লৈছোঁ। আজিৰ কাহিনীটোৰ খণ্ড নম্বৰ হৈছে 40। আজিৰ এই খণ্ডটিত কালামৰ গ্ৰীচ আৰু ছুইজাৰলেণ্ড ভ্ৰমণৰ কিছু বিষয় লৈ আলোচনা কৰিব বিচাৰিছোঁ। কালামে তেওঁৰ আত্মকথাত কৈছে যে মই মোৰ কাৰ্যকালত মই এবাৰ গ্ৰীচলৈ যাওঁ। তাত মই বিশেষভাৱে ছক্ৰেটিছ গুহাটো চোৱাৰ বাবে মোৰ বৰ হেঁপাহ জন্মিছিল। এই গুহাটো পাহাৰৰ দুৰ্গম অঞ্চলত। তাত সাধাৰণতে মানুহক যাবলৈ কোনো অনুমতি প্ৰদান কৰা নহয়। যেতিয়া মই মোৰ ইচ্ছাৰ কথা গ্ৰীচ চৰকাৰৰ ওচৰত ব্যক্ত কৰোঁ, তেওঁলোকে তাত সন্মতি জ্ঞাপন কৰে আৰু মোৰ যোৱাৰ বাবে সকলো দিহা কৰে। মই গুহাটোৰ ভিতৰত এগছি চাকি লৈ সোমাই গৈছিলোঁ আৰু চাকি গছ তাত ধিমিক ধামাকলৈহে জ্বলি আছিল। মই ভিতৰত সোমাই তাত 5 মিনিট সময় ধ্যানস্থ হৈছিলোঁ। মোৰ এই সময়ছোৱাত মোৰ মনত এটা কথা বাৰে বাৰে আহিছিল যে বিশ্বৰ মহান চিন্তাবিদসকলৰ অন্যতম ছক্ৰেটিছে নিজৰ জীৱনৰ অন্ত পেলাবলৈ কিয় বিষ পান কৰিছিল। সেই কথাটো মোৰ মনলৈ বাৰে বাৰে আহিছিল আৰু সেই লৈ মই বহু চিন্তিত হৈ পৰোঁ। কালামে তেওঁৰ আত্মকথাত আন এটা ভ্ৰমণ কাহিনীৰ বিষয়েও কৈছে, সেয়া আছিল ছুইজাৰলেণ্ড ভ্ৰমণ। ছুইজাৰলেণ্ড ভ্ৰমণৰ সময়ত তেওঁ কৈছে যে মোৰ জীৱনৰ এটা বিশেষ কাহিনী জড়িত হৈ আছে। সেয়া 2005 চনৰ 26 মে'ৰ কাহিনী। মোৰ এই যাত্ৰাৰ স্মৃতি ৰক্ষাৰ অৰ্থে দেশখনে 2005 বৰ্ষৰ 26 মে'ৰ দিনটোক বিজ্ঞান দিৱস হিচাপে ঘোষিত কৰে। মোৰ আদৰণি পৰ্বত উপৰাষ্ট্ৰপতিগৰাকীয়ে মোক এই কথাটো ব্যক্ত কৰে। ইয়াৰ পিছত যেতিয়া মই ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে লগ হওঁ আৰু বিভিন্ন বিষয়ত আমাৰ মাজত আলোচনা আৰম্ভ হয়, তেতিয়া তেওঁলোকৰ এই প্ৰচেষ্টাৰ মই শলাগ লওঁ আৰু ধন্যবাদ জ্ঞাপন কৰোঁ। সেই বিজ্ঞান দিৱস উদযাপন কৰাৰো এটা কাহিনী আছে আৰু সেয়া ৰাষ্ট্ৰপতিগৰাকীয়ে নিজ মুখে মোৰ ওচৰত ব্যক্ত কৰে। তেওঁ কৈছে যে তেওঁ মোৰ ইগনাইটেড মাইণ্ডছ অৰ্থাৎ তেজস্বী মন আৰু ইণ্ডিয়া 2020 অৰ্থাৎ ভাৰতবৰ্ষ 2020 নামৰ দুখন গ্ৰন্থ ভালদৰে অধ্যয়ন কৰে আৰু গ্ৰন্থ দুখন অধ্যয়ন কৰাৰ পিছত তেওঁ তাৰ দ্বাৰা প্ৰভাৱিত হয়। তাৰপিছত তেওঁ তেওঁৰ কেবিনেটত মহাকাশ আৰু প্ৰতিৰক্ষা বিজ্ঞান ক্ষেত্ৰত মোৰ অৱদানৰ বিষয়ে উল্লেখ কৰে আৰু তাত গভীৰভাৱে তেওঁলোকে আলোচনা কৰে। কেবিনেটে তেতিয়া উক্ত দিনটো অৰ্থাৎ মোৰ সন্মানাৰ্থে 26 মে'ৰ দিনটোক বিজ্ঞান দিৱস হিচাপে ঘোষণা কৰি উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকৰ এই সিদ্ধান্তৰ কথা জনাৰ পিছত মোৰ মনটো অতিশয় আনন্দিত হয় আৰু সেই দিনটোক মই কেতিয়াও পাহৰিব নোৱাৰিম। এই শ্ৰদ্ধাৰ পাঠক সমাজ, কালামৰ আত্মকথাৰ এই কাহিনীটো ভাল লাগিলে আপোনালোকে মন্তব্য দিব পাৰে আৰু প্ৰয়োজনত এই বাৰ্তাটো আনলৈও প্ৰেৰণ কৰিব পাৰে। ধন্যবাদ।